আপোনালোকে সকলে জানে মই এবিলি যি বিটিসি নিৰ্বাচন আৰু সেই নিৰ্বাচনত মই অপৰদম্য মই যেহেতু প্ৰাৰ্থী হিচাপে আগবঢ়াইছো আপোনালোকৰ দুৱা আৰু আশীৰ্বাদত মই নিৰ্দলীয় হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিছো 3 নং শ্ৰীৰামপুৰ সমষ্টি আৰু ফগৰাগ্ৰাম কৰিছিলো যদিল আমি ইতিমধ্যে মই ফগৰাগ্ৰাম উদ্যোগ কৰিছিলো আৰু মই শ্ৰীৰামপুৰ সমষ্টিত মই নিৰ্বাচনত ইতিমধ্যে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে আমাৰ ইলেকশন কমিশনাৰে আৰু সেই বিক্ষেত্ৰত একচুয়ালি মই ফিল্ডত নামিব পৰা নাই গতিকে মই আজি পৰা আমি যেহেতু যাম ফিল্ডত কাৰণ বহুত মানে আমাৰ কাম কৰিবলগীয়া বহুত বাকি আছিল আসলে মই ইন্ডিপেন্ডেন্ট যেহেতু মোৰ ওয়ার্কার নাই সেইকাৰণে আমি আগতে যাব পৰা নাছিল আৰু সুগলি কাৰণে সকলে কিবা কিবি কৰি থাকে সেইকাৰণে আমি পারমিশন লবলগীয়া হয় তো আমি সকলোকে জনাও শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজৰ সমস্যা সমাধানৰ কাৰণে আমি মাত মাতিম ৰাজনৈতিক নিৰ্বাচন খেলিবলৈ সকলে অধিকাৰ আছে প্ৰতিজন নাগৰিকৰ অধিকাৰ আছে কিন্তু এটা কথা কি আমি এটো যে সুগলি কি ৰাজনীতি কৰিবলগীয়া হয় আজি যিকোনো সমস্যা অসমত জৰ্জৰণীয় সমস্যা আমি ভুক্তভোগী আছো আমাৰ সকলোকে মাইনৰিটি সমস্যাত মানে যে আমাৰ মাটিবাৰীৰ যি সমস্যা সেই সমস্যাত আমি ভুক্তভোগী হৈ আছো আমি বহুত মানুহ হেৰুৱালো বহুত পংগ হলো বহুত ঘৰ বাৰী আমি হেৰুৱালো গতিকে আমি বহুত লঞ্জিত হৈ আছো আজি মুছলমান আমাৰ কুকুৰ মিকুৰৰ নিচিনা হৈ আমি জীৱন যাপন কৰি আছো এনেকুৱা ধৰণৰ আমাক বিজেপি চৰকাৰে কৰি আছে মুছলমানক কৰি আছে গতিকে সেই ক্ষেত্ৰত আজি নিৰ্বাচন ওলালে সব নেতা ওলাই এটো হাসা ভোট দিয়াৰ অধিকাৰ সকলে আছে আপোনালোকে যাক ভাল পায় তাক ভোট দিয়ক মই কোৱা নাই যে সুগলি ভোট দিয়ে কিন্তু সুগলি কথাত যদি যুক্তি থাকে আপোনালোকৰ ওচৰত বুজাম আৰু বুজাবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ যুক্তি থাকিলে আপোনালোকে ভোট দিব আৰু যদি সুগলি যদি যুক্তি নাই তেনেহলে আপোনালোকে কাপপ্লেটৰ ছবিত ভোট দিব নালাগে আমি এটো ৰিকুৱেষ্ট কৰি কৈছো কিন্তু আমি এটাই আৰু এটো কথাই যে আমি সকলে তাত আমি যাবলৈ আকোৱাইছো যাতে মানুহৰ চকুৰ পানী পেলাব নালাগে বিটিসিৰ নন বিটিসিৰ মানুহৰ যেনেকুৱা উচ্ছেদ কৰিলে তেনেকুৱা যাতে বিটিসিৰ এটা পৰিবেশ যাতে সৃষ্টি নহয় এইটো কাৰণে আমি ওলাই আহিছো গতিকে আপোনালোকে মই বুজাবলৈ আমি চেষ্টা কৰিম যাতে আমি এখানে আহিছো যাতে আমাৰ দুখীয়া মানুহ বা আমাৰ মুছলমান মানুহে আগন্তুক দিনত যি বিগত দিনত যি গুছি গল আগন্তুক দিনত যি আমি আছে দিনবিলাক সেই দিনত আমি যাতে চকুৰ পানী পেলাব নালাগে তাৰে আমি কামনা কৰিছো যাতে চকুৰ পানী পেলাব নালাগে গতি হেতুৱে আমাৰ কথা হল আমাৰ যত বা প্ৰগ্ৰাম কৰিব খুজিছে কোনোবাই হয়তো সুগলিৰ লগত যোগাযোগ কৰিব পৰা নাই মই লাইভৰ জৰিয়তে কৈছো আপোনালোকে এনওসি এটা লব যত প্ৰগ্ৰাম কৰিব ৰাইজৰ যে কোনোমতে অনুমতি লব লাগে যে ইয়াত মিটিং কৰাৰ পাৰবছে কোনো ৰাইজৰ অসুবিধা নহয় গতি সেই পাৰবছে এটা এপ্লিকেশন লিখি আমাৰ তাত হাতত দিব আমি যাতে এটো কয় আমি সকলোকে ৰাইজৰ ওচৰত যাম ৰাইজক আমি বুজাব পাৰিম আপোনালোকে তাৰ পিছত যদি সুগলি ভাল পায় আপোনালোকে ভোট দিব আৰু সুগলি যদি ভাল নাপায় আপোনালোকে ভোট নিদিব কিন্তু আপোনালোকে এটাই কথা কও যে আপোনালোকে যাত ভোট দিব ভোট দি যাতে আপোনালোকে চকুৰ পানী পেলাব নালাগে মই হেতু কাৰণে ৰিকুৱেষ্ট কৰিছো আপোনালোকৰ আৰু হেতু কাৰণে আমি বুজাবলৈ কাৰণে আপোনালোকে বহুত নেতা ভোট দিছে বহুত নেতা চাই আহিলে মই দুখীৰ ভোট দুখীয়া মানুহ আপোনালোকে জানে মোৰ টকা পইচা নাই কিন্তু মই বেনাৰ পস্তা এতিয়ালৈকে আনিব পৰা নাই তথাপি আমি যিমান পাৰো চেষ্টা কৰি আছো গতিকে আপোনালোকে এইটোই জানো যাতে আপোনালোকৰ কাৰণে মই দুখীয়া মানুহ গোটেই দুখীয়াৰ ওপৰত আৰু দুখীয়া নাই গোটেই দুখিত মই জীৱন গোটেই দুখীয়া জীৱনৰ ওচৰত আপোনালোকৰ ওচৰত আকোৱাই আহিছো আপোনালোকে যাতে এইবাৰ সুগলি এবাৰ সুযোগ কৰক আৰু আপোনালোকৰ পিছত